মোৰ যিমান ফেচবুকত, হোৱাটছআপত, ইউটিউব চেনেলত ফ্ৰেণ্ড আছে সবকে মোৰ অন্তৰৰ পৰা সালাম জনাই আছো। আসসালামু আলাইকুম। আপোনালোক কেনেকুৱা আছে? মই ভালে আছো। আপোনালোক ভালে থাকিব লাগে। মই আজি জিঅ' সিমৰ কথা পাতিম, আপোনালোক শুনিব। ইমান দিন আমি জিঅ' সিম ফ্ৰীত ইউজ কৰিছো। আজিৰ পৰা জিঅ' সিম ইউজ কৰিব নোৱাৰিও। 99 ভৰাব লাগিব আৰু মাহেকে 303 টকা ভৰাব লাগিব, তেনেহলে চলাব পাৰি, নহলে নোৱাৰি। সেইটো আৰু সবে ভাবি আছে কি 99 ভৰাম আৰু কি 303 টকা ভৰাম, সেইটো আৰু মাহে এক মাহ চলিব, ইয়াৰ পিছত নচলে। সবে সেইটো ভাবি আছে মোৰ আগৰ সিম আছে এয়াৰটেল, ভোডাফোন, আইডিয়া, সেইবিলাকতো ৰিচাৰ্জ কৰিম। সেইটো ভাবিও নালাগে, চিন্তা কৰিব নালাগে, ভয় কৰিব নালাগে। কৰি চাব লাগে। আগৰ নিচিনা যদি নেট স্লো হৈ থাকে বা ফাষ্ট নহয়, তেনে কৰিব নালাগে। তথাপি চাই ল'ব লাগে কেনেকুৱা হয়। ঠিক আছে, আপোনালোকৰ ইমান সময় নষ্ট নকৰোঁ, মোৰো সময় নাই। আৰু কেতিয়াবা লগ হ'লে যদি ভাল লাগিছে আপোনালোকে মোৰ তলত ভিডিঅ'ত লিখি পঠাব, ভাল নালাগে নো এনচাৰ দি দিব। ঠিক আছে বাৰু, মোৰো সময় নাই, আপোনালোকৰ সময় নাই। ৰাখিছোঁ, খুদা হাফিজ।